क'क्राझार सहरनि साखाथियाव थानाय माइबां नोगोरनि जा राकेश ब्रह्मनि जिउ जोबनाय बेनि सायाव बेरफुसार बाथ्रा बुंदों राकेश ब्रह्मनि अनजालि बिसि सयनी पाल ब्रह्म बिथाङा बेरफुसार बाथ्रा बुंदों रुंसारि राकेश ब्रह्मनि बिसि सयनी पाल बिथाङा थारैनो राकेश ब्रह्मनि रुंसारि एबा जिउ जोबनायाव एबा जिउ जोबनायनि गुबै जाहोना मा बेखौ दासिमबो सोराङाव लाबोनो हायाखै एबा सोराङाव फैयाखै। बे समाव बेरफुसार बाथ्रा बुंदों राकेश ब्रह्मनि आंगो बिमा पार्बती बिथांनि सायाव। राकेश ब्रह्मनि बिमा पार्बती ब्रह्मआ लाख लाख रांखौ बख'नानै लानायनि अजद बे अजदखौ होदों राकेश ब्रह्मनिनो आंगो बिसि सयनी पाल ब्रह्म बिथाङा। थारैनो राकेश ब्रह्मखौ रांखावरि लबनि थाखायनो बा रांखावरिनि थाखायनो जिउ फोजोबनाय बायदि जाबाय नामा बे मोनसे गिदिर सोंथि जेराव राकेश ब्रह्म रुंसारि जानायनि गुबै जाहोना मा दासिमबो रोखा मोनथिना मोननाय जायाखै। राकेश ब्रह्मनि आंगो जोनोमगिरि बिमा पार्बती ब्रह्म बिथाङा फोरमायनाय बायदिब्ला गावनिनो अनजालि बिसि सयनी पाल ब्रह्मआ गावनि आखाइजों ओंखामाव बिस होखोमानानै बेबायदि थासारिसिम लाबोना जिउ फोजोबनायनि अजद। गुबुन फारसेथिं राकेश ब्रह्मनि अनजालि बिसि सयनी पाल ब्रह्म बिथाङा अजद होनाय बायदिब्ला राकेश ब्रह्मनि जा धोन सम्पतिखौ लुप खालामनानै रांखावरिफोरखौ लुप खालामनानै गोबां बेफोरबायदि मुं सुगासिनो दं होननानै बाथ्रा बुंदों अनजालि बिसि सयनी पाल ब्रह्म बिथाङा। नाथाय दिनैनि समाव ससियेल मिडियानि गेजेरजों गोबां राकेश ब्रह्म बिथाङा जिउ जोबलांबाय एबा रुंसारि जालांबाय बिथांनि सायावबो गोबां मानि ससियेल मिडियायाव माखासे सिगांनि जाथायफोरनि सायाव गोसारनायखौबो नुनो मोननाय जादों। सैथोआ सोर आरो राकेश ब्रह्मनि जिउ जोबनायनि गुबै जाहोना मा बेखौ फैबाय थानाय समावसो मिथिसिगोन। दा गुबै जाहोना जाहैबाय लाख लाख रांखौ बख'ना लानायनि अजद लोगोसे आरोबाव सयनी पालनिफ्रायबो गोबां नोगोद रां होनाय जादों। सना रुफा फाननानैब्लाबो रां हरनायनि अजद दैखांनायनि बाथ्रा बुंदों बे समाव सयनी पाल ब्रह्म बिथाङा। बिथांनि खौरांगिरि मेल लानानै सयनी पाल ब्रह्म बिथाङा राकेश ब्रह्मनि आंगो जोनोमगिरि बिमानि सायाव माबायदि अजद होदों आरो माबायदि जादों जाथायफोरा बेखौ नोंथांमोना आबुङै फिन आरोबाव नायलांबावदो। কৰি আছে 12 লাখ ট্ৰেন্সফাৰ কৰিছে। ট্ৰেন্সফাৰ কৰাতে এইটো ক্ৰাইম ব্ৰাঞ্চৰ পৰা মানে একাউণ্টটো বন্ধ কৰি দিছে। মানে এইটো কি হৈছে ডেইলি 1 লাখ ট্ৰানজেকশ্যন ইমান টকা বুলি বন্ধ কৰিছে। এইকেইটা দিন মোকে কোনো খবৰ নিদিয়ে মোৰ হাজবেণ্ডৰ কি কণ্ডিশ্যন কি নহয় মোক যাবও নিদিয়ে একো কৰিব নিদিয়ে। যেতিয়া একাউণ্টটো বন্ধ হৈ গৈছে মোক ফোন কৰিছে পইচা লাগিব পইচা আনা পইচা দৰকাৰ পৰিছে পইচা লাগিব তুমি সোনা বিক্ৰী কৰি আনা না কি বিক্ৰী কৰি আনা পইচা লাগিব ঠিক আছে হ'ব মই যোগাৰ কৰি পইচা যোগাৰ কৰি পৰহি পইচা যোগাৰ কৰি মই ইয়াৰ মোৰ শাশুড়ীৰ একাউণ্টত 1 লাখ সোমাই দিছোঁ আৰু অনসুমীৰ একাউণ্টত 80,000 টকা সোমাই দিছোঁ আৰু কেছ 5 লাখ টকা লৈ গৈছোঁ। ওই যে আমাৰ মানে মোৰ হাজবেণ্ডৰে দাদা হয় এইটো ইহঁতক মোৰ লগত কোনেও নাই ইহঁতে যেনিবা মই অকলে মানুহ মই কেনেকৈ কি হিচাপত মই যাম ইমান দূৰ ইমান কেছ টকা লৈ ইহঁতক মাতিছোঁ মোক তাতে হস্পিটেলত ইহঁতে মাতিছে পইচা দিবলৈ। তো আমাৰ লগত এজন ল'ৰা গৈছে তাই মানে তাতেই থাকে তাক লৈ গৈছোঁ। তো আমাৰ গাড়ীটো বেলতলাৰ ওচৰত না অলপ আগত মানে গাড়ীটো বেয়া হৈছে কি বেল ছিঙিছে না বুলি কৈছে ড্ৰাইভাৰে। তাৰপিছত এইটো বনোৱাৰ গাড়ীটো লেট হৈ যাব ইহঁতক জলদি লাগে তাই ল'ৰাটোক আমি যে ৰেপিডো না কি কৰি তাই হস্পিটেলত গৈছে তাক দি পঠাই দিছোঁ টাকাটো ইমাৰ্জেঞ্চি দৰকাৰ হ'ব পাৰে ন পঠাই দিছোঁ। ইহঁতক কৈছোঁ যদি ইমাৰ্জেঞ্চি দৰকাৰ আমিতো আহাতে লেট হৈ যাব টাকাটো পঠাই দিম। ইয়াত টাকাটো পঠোৱাতেও ইহঁতে দায়ী মই কিয় যোৱা নাই মইতো গৈ আছোঁ অন দ্য ৱে আছোঁ। টাকাটো পঠাই দিছোঁ কালিৰ কথা পৰহিৰ কথা টাকাটো পঠাই দিছোঁ 12 লাখ ট্ৰানজেকশ্যন কৰিছে 1,80,000 5 লাখ টকা। এতিয়া বিলটোতো সব মই দিছোঁ কালি ডিছচাৰ্জৰ যোনে বিল দিব তাৰ লগত থাকিব না ডিছচাৰ্জ মানে পেচেণ্টৰ যেতিয়া বুজিছে না মানে লাষ্ট কিবাটো বিল নিদিলেতো বডিটো ৰিলিজ নকৰে না। এইটো আমিতো বিল দিব বুলি যোৱা নাই না ইহঁতে পইচা খুজিছে আমি পইচা পঠাবই গৈছোঁ। হঠাৎকৈ খবৰ পাইছোঁ কালি মানুহটো নাই বুলি মানুহটো নাই মোৰ শাশুড়ি 5টা 5:30
5:30 বজাত ফোন কৰি কৈছে মানুহটো নাই, মানুহটো লৈ যাবা না কি কৰিবা কৰা বুলি ফোন কাটি দিয়ে। তাই ফট কৰি কোকৰাঝাৰ গুচি আহিছে, বডিটো তাতে। আমিতো তাতে আছোঁ। এতিয়া তাতে পৰা নাৰ্ছবিলাক কৈ আছে বিলটো ক্লিয়াৰ কৰক, মানুহটো বহুত দেৰি হৈ গ'লেতো প্ৰব্লেম হ'ব না, মানুহটো ক্লিয়াৰ কৰিব লাগে, বিলটো ক্লিয়াৰ কৰক। আমাৰ লগত পইচা নাই, মোবাইলত আছে, মোবাইলততো 1 লাখৰ বেছি ট্ৰানজেকশ্যন নহ'ব। আমি মোবাইলৰ পৰা দিলোঁ, ইহঁতৰ পৰা দিলোঁ, বেলেগ বেলেগ জেগাত অলপ অলপ যোগাৰ কৰি কৰি বিলটো ক্লিয়াৰ কৰিলোঁ। বিলটো ক্লিয়াৰ কৰি আহিছোঁ না, ইহঁতে কৈ আছে কাগজ লৈ পলাইছোঁ। কাগজ লৈ পলোৱা বস্তু, মই বিল দিছোঁ, মোক দিছে এইবিলাক, এইটো আহিছে। কাগজটো লৈ পলোৱা যায় নেকি? কাগজটো লৈ আহিছোঁ। তো এতিয়া যে মোৰ শাশুড়ীৰ মানে আগৰ পৰাই ইয়াৰ প্লেনিং, মানে মোৰ হাজবেণ্ডৰ সম্পত্তিৰ কাৰণে তাই মানে মোক, মোৰ বাচ্চা কাচ্চাক মোক ইমান ডাঙৰ ব্লেম দিছে, মোৰে হাজবেণ্ডক। কালি মোৰ হাজবেণ্ড ডেড বডি থকা অৱস্থাত মোক মাৰিছে, বিলিফাং নাম। ইহঁতে আমাৰ ঘৰৰো নহয়, কোনেও নহয়। ইহঁতে ঘৰৰ মানুহ চব আছে, আৰু মোক মাৰিছে। মোক বাচোৱা যাওঁতে এই যে বাইদেউ যে, এই বাইদেউকো মাৰিছে। বেলেগ মানুহ না ই, আমাক হাতত দিছে, মাথাত মাৰিছে, হাতত পিঠত মাৰিছে। এতিয়া মই গুচি অহা হৈছে। ইহঁতে কৈ আছে ডেড বডি আনিছে, মই নাই। মোকে ইহঁতে মানে মাৰি পেলোৱা ঠাণ্ডা। মোৰ হাজবেণ্ডকো ইহঁতে চেছ কৰি দিছে, মোৰ হাজবেণ্ডকতো চেছ কৰি দিছে। এতিয়া মানে ইহঁতৰ মোক চেছ কৰা ধান্দা, চেছ কৰি মানে আমাৰ বিল্ডিং, আমাৰ সম্পত্তি, এইটোৰে লোভ মোৰ শাশুড়ীৰ, এইটোৰে লোভ। এই যে 12 লাখ টকা, এই যে 5 লাখ টকা, এই যে 1,80,00,000 টকা, এইটো ই ক'ত খৰচা কৰিলে? মোৰ হাজবেণ্ডৰ ট্ৰিটমেণ্টৰ কাৰণে যে লৈছে, এইটো ক'ত খৰচা কৰিলে? বিলবিলাকতো মই দিলোঁ, এইটো ই ক'ত খৰচা কৰিলে? ইয়াৰ পইচাৰ লোভ, সম্পত্তিৰ লোভ, এইটোৰ কাৰণে মোৰ হাজবেণ্ডক, মোক ডিভোৰ্চ দিয়াৰ কাৰণে মোৰ হাজবেণ্ডক লৈ মোৰ শাশুড়ী, মোৰ হাজবেণ্ডৰ এজন ছোৱালীৰ লগত এফেয়াৰ আছিল, তাৰ লগত মোৰ শাশুড়ী মিলি মোক কয় মোক ওলাই দিব, এই মাইকীটোক লৈ আহিব, কৈ মোৰ হাজবেণ্ডক লৈ থানাত গৈ মোৰ এগেইনষ্টত ডিভোৰ্চ কেছ ফাইল কৰিছে। মোৰ হাজবেণ্ড তাৰপিছত ঘৰত আহি নিজে উঠাই লৈছে মোৰ লগত থাকি, ঠিক হয়। মাটো মিলিব নিদিয়ে, মাটো মিলিব নিদিয়ে। এতিয়াৰ কথা নহয়, মোৰ শ্বশুৰ যেতিয়া আছিল তেতিয়া টাইমতো 3 মাহ বেছি মোৰ শাশুড়ীৰ তাতে আছিল মোৰ হাজবেণ্ড, ঘৰত নাই। মোৰ ডেলিভাৰীৰ পিছত, মোৰ সৰু বাচ্চাৰ ডেলিভাৰী হৈছে, তেতিয়াৰ পৰা মোৰ হাজবেণ্ড ঘৰত নাই 3 মাহ। ই কৈ আছে শ্ল' পয়জনিং। 3 মাহ মোৰ হাজবেণ্ড ঘৰতে নাই, তাৰ মাৰ লগত আছে। আৰু এই যে মাইকেলজনৰ লগত এফেয়াৰ আছে, সুইটমি নাৰ্জাৰী তাৰ নাম, বঙাইগাঁৱত থাকে, তাৰ লগত এফেয়াৰ আছে, তাৰ লগত ভিডিঅ', মেছেজ, প্ৰুফ, হোৱাটছএপ চব আছে। অঁ অঁ এইটোৰ কাৰণে এইটো নহয়। মোৰ যে যদি মোৰ কথা যদি ই যদি কৈ আছে পয়জন পাইছে, পয়জন যদি পাইছে, ক'ত জেগাত পালে? ই কোন জেগাত পালে পয়জনটো? মোৰ হাজবেণ্ড যিহেতু ঘৰতে নাই, 3 মাহ ঘৰত নাই, তাৰপিছত আহি আৰু এই ছোৱালীৰ লগত 3 মাহ নাই, 6 মাহ তাই ঘৰত নাই। আৰু এইটো বেমাৰ হৈ 8 তাৰিখৰ পৰা 10 তাৰিখো তাই ঘৰত নাই। ঘৰত থকা অৱস্থাত তাই ঠিকেই আছিল। এই 3 দিনত তাই ঘৰত নাই, ঘৰত নাথকা অৱস্থাত তাই বেমাৰ হৈ মোক ফোন কৰিছে, তাৰ মামাৰ ঘৰৰ পৰা মই লৈ আনিছোঁ। এই দিনৰ পৰা মানুহটো বেমাৰ। তো এই 3 দিন তাই ক'ত আছিল? এই মাইকীজনৰ লগত আছিল না তাৰ মামাৰ ঘৰৰ লগত আছিল? এই 3 দিনত তাই ক'ত আছিল? ইটো বাহিৰৰ পৰা বেমাৰ হৈ আহিছে, আমাৰ ঘৰততো বেমাৰ হোৱা নাই। আৰু মাইকীজনীও এটা হোৱাটছএপৰ মেছেজ, এইটোতো বনোৱা নহয়, ইহঁতে কয় বনোৱা, এইটো মই দেখাম। মাইকীজনী লিখি আছে কিবা এটা ছাৰপ্ৰাইজ আছে। এইটোৰ মিনিংটো মই বুজি পোৱা নাই, মইতো ভিতৰত বহুত কিছু সন্দেহ কৰিব পাৰোঁ। এইটোৰ মিনিং আপোনাৰ ৰাইজে ৰাজা ফাৰ্ষ্ট মিনছ চিকেন, এইটো হোৱাটছএপ মেছেজ, এইটো এডিট নহয় হা, এইটো আপুনি চাব পাৰিব। সুইটমি নাৰ্জাৰী বঙাইগাঁৱত, এইটো হোৱাটছএপ মেছেজ চাব, এইটো পঢ়িব। ছাৰপ্ৰাইজ আছো नोंहासो অন দ্য ৱে দংবাও, বি প্ৰিপেয়াৰ্ড মাই ডিয়াৰ। এইটোৰ মিনিংটো কি হয় এইটো অলপ শ্ব' কৰিব। এইটো কোনো মেকিং নহয়, ছাৰপ্ৰাইজ অন দ্য ৱে, এইটোৰ পিছতো এইটো ঘটনা হ'ল। আছে ভিডিঅ' আছে, মই এইবিলাক চব দেখাই দিম। এইটো ছাৰপ্ৰাইজৰ মিনিংটো কি হয়? মইতো ভিতৰত বহুত কিছু ভাবিছোঁ, মই এইটো নকওঁ। চবেই জানে, মায়ে ছাপোৰ্ট কৰিছে। মায়ে তাই এই মাইকীজনীৰ লগত মায়ে কথা পাতে, কথা কয়, ইহঁতে চব বিয়া থিয়াৰ দিছে ন কথা, মানে মোক ওলাই তাক আনিব, মোক দিব। মোৰ হাজবেণ্ডটো এনেকুৱা নহয়,
হাজবেণ্ডটো এনেকুৱা নহয় কিন্তু তাই মানে মিলিব নিদিয়ে কেতিয়াও আজি মোৰ বিয়াৰ 15 বছৰ হ'ব এইটো নৱেম্বৰ আহিলে এতিয়া আমি মোৰ যে ইমান মানে মোৰতো মৰা নিচিনা অৱস্থা কৰি দিছে মই বাচ্চা লৈ থাকিব মাৰ কি নাই মোৰ মানে ৰাস্তাতে মোক মৰাই বেটাৰ হ'ব মোৰ বাচ্চা দুটাও ভালকৈ থাকিব নোৱাৰিব মই মানে বিচাৰ খুজিছোঁ মানে सैथोआ जाहाथे ओंखारथों सैथोआ मा जुदि माबा मोनसे मोनजादोंबा आंनि फिसाया सैथोआ ओंखारथों ससा কথাটো ওলাব লাগিব जुदि माने आंनि फिसाया माबा मोनसे मोनजादोंबा अबे जायगायाव मोनजाखो अफाय मोनजादों কি ক'লে শুনা আৰু টকা 30-40 লাখ লৈ আপুনি আনিছে বুলি কৈছে ক'ৰ পৰা আহুমাই নহয় নহয় এইবিলাক ই সব মিছা কথা ইয়াৰ এটা কথাও সঁচা নহয় সব মিছা কথা পইচা তাই নিজে ট্ৰেন্সফাৰ কৰি আছে মোৰ হাজবেণ্ডৰ একাউণ্ট পৰা এইটোতো মই কাইবা মিছা কথা ক'লেও নহয় এইটো প্ৰুভে ওলাই যাব বেংকত গ'লে ট্ৰেন্সফাৰ কৰি আছে মোৰ লগত এনেকা কোনো কি নাই মোৰ এতিয়াও দোকানত মেলা বাকি আছে মই এইটো ভাড়া দি দিয়া লগা হয় কেতিয়াবা 10,000 কেতিয়াবা 20,000 মোৰ ৰেণ্ট আছে ওপৰত এইটো দি দিয়া লগা হয় এতিয়াতো মোক কালি কৈ আছে মই কালি মোৰ লাষ্ট মোৰ বিদায় টাইমত মোৰ হাজবেণ্ডৰ বিদায় টাইমত যদি মই এনেকা ঘটনা হ'ল সাৰাদৰ টাইমতো এনেকা হ'ব মই গ'লেও দিগদাৰ নগ'লেও দিগদাৰ মই কি কৰিম ইহঁতেতো এনেকা মানুহ মানে তাতে মোক অন দ্য স্পট মাৰি পেলাব কালি এনেকাই হৈছে বিলিফাং এইটো ইয়ুথ আগত UPPLৰ কোনবা ইউথৰ কিবা আছিল নেকি মই টাইটেল নাজানো ইয়াক কিন্তু এইটো বিলিফাং তাইও মাৰিছে মোকো মাৰিছে মোৰ বাইদেউ কণিকা ব্ৰহ্ম তাকো মাৰিছে ই আটকাব গৈছিল এনেকা শুভ কাজত কিয় এনেকা কৰি আছে বিদায় দিব দে বুলি এনেকা কৰিছে তো মোক মানে ইহঁতৰ টাৰ্গেটটোৱে এইটো মানে মোক মাৰি পেলাই মোৰ হাজবেণ্ডৰ সম্পত্তিৰ কাৰণে ইহঁতে এনেকা কৰিছে